আজি 2.5 বছৰৰ ভিতৰত 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে, এটা টকাও ঘোষ নিদিয়াকৈ অসমত চাকৰি পালে। আৰু আজি মই এই তিনখন সমষ্টিত থিয় হৈ আকৌ ঘোষণা কৰিছো, 1 লাখ হৈ গ'ল, এতিয়া আৰু নতুনকৈ 50,000 ল'ৰা ছোৱালীক আকৌ চৰকাৰী চাকৰি দিম। কাৰণ আমি ল'ৰা ছোৱালীৰ মাজত আশা জীয়াই ৰাখিব লাগিব। ল'ৰা ছোৱালীক আমি কৰ্ম সংস্থাপন দিব লাগিব। আজি 30,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, আজি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া যেতিয়া হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন বন্ধ হৈ গৈছিল, তেতিয়া মানুহে আমাক সমালোচনা কৰিছিল, আমি উত্তৰ দিয়া নাছিলো। কাৰণ উত্তৰ দিলে লাভ নাই, আমি কাম কৰিব লাগিব। আজি হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ কৰ্মচাৰীকো আমি টকা পইচা দিলো, আৰু তাতেই আমি 30,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিলো। এতিয়া কলেজৰ ল'ৰাক আমি ট্ৰেইনিং দিম, 40,000 চাকৰি ওলাব, কেনেকে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কাম কৰিব লাগে।